जाहाथे आइ बाबामोना बुजायो गुबुन आइ बाबामोना जयग होखांनानै जोंनि जयग होनायनि माइकफोरखौ बन्द खालामनांगौ ओरैनो समिष्ट प्रधानमन्त्रिया जौगाफुंनि परिबा सरकार नष्ट होयो जौगाफुंनि हानाय खान्थिया स्रस्र जानानै बेनिखायनो बे अग्नि होननानै बुंदों आइमोना मुलुगा लोरबां जायोब्ला जोंनि जानाय जोंनि नांगौ गोनां आयदानि सायाव शास्त्रनि गुबैयाव फोसावगासिनो दङ बेनिखायनो जों उद्देश्यखौ এই মুহূৰ্তত মই বৰ্তমান উপস্থিত আছোঁ কোকৰাঝাৰৰ গ্ৰীণ ফিল্ডত আৰু এই গ্ৰীণ ফিল্ডত আজিৰে পৰা এদিনীয়া কাৰ্যসূচীৰে ব্ৰহ্ম ধৰ্ম সমন্বয়ৰক্ষীৰ উদ্যোগত বিশ্ব শান্তি প্ৰতিষ্ঠাৰ বাবে ইয়াত আয়োজন কৰা হৈছে যজ্ঞ মহাযজ্ঞ আৰু মোৰ কেমেৰা সহযোগীক মই দেখাবলৈ অনুৰোধ জনাম আচলতে এনেদৰে ৰাতিপুৱাৰ ভাগৰে পৰা অনুষ্ঠিত হৈছে যজ্ঞ আৰু মহাযজ্ঞ আৰম্ভ হৈছে আৰু ইয়াত প্ৰায় 25টা মহাযজ্ঞ কুণ্ড আছে আৰু প্ৰায় 122 গৰাকী পুৰোহিতে ইয়াত পূজা অৰ্চনা কৰা থকাটো পৰিলক্ষিত হৈছে মই গোটেই সামগ্ৰী পৰিৱেশ দেখুৱাম আৰু প্ৰায় 40,000ৰো অধিক ইয়াত ভক্তগণ আহি উপস্থিত হ'ব কিছু সময়ৰ পিছতে আৰু বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথি হিচাপে ইয়াত উপস্থিত হ'ব মই দেখুৱাই আছোঁ যে সামগ্ৰী পৰিৱেশ আৰু ইয়াত পুৰোহিতসকল আছে মই তেখেতসকলৰ পৰা এই বিষয়ে কিছু মতামত লোৱাৰ কাৰণে চেষ্টা কৰিম মই আপোনাৰ কাষলৈ আহিছোঁ দাদা আপুনি এই যজ্ঞখন কি মোৰ নাম বিদ্যাসাগৰ ব্ৰহ্ম শৈদৱ ব্ৰহ্ম ধৰ্ম প্ৰচাৰ সংসদৰ সচিব তো আমি ইয়াত খুবেই আনন্দিত হৈছোঁ আজি যিটো ব্ৰহ্ম ধৰ্ম কোঅৰ্ডিনেশ্যন কমিটি আৰু বিটিআৰ গভৰ্ণমেণ্টৰ সহযোগিতাত এইখন কোকৰাঝাৰ স্থিত গ্ৰীণ ফিল্ডত আমি ইমান ডাঙৰ মহাযজ্ঞ দিবলৈ যে আমি সুযোগ পাইছোঁ ইয়াৰ কাৰণে মই প্ৰচাৰ সংসদৰ মই ধন্যবাদ যাচিছোঁ বিটিআৰ গভৰ্ণমেণ্টক ধন্যবাদ যাচিছোঁ আমাৰ ব্ৰহ্ম ধৰ্ম কোঅৰ্ডিনেশ্যন কমিটিক আমি ধন্যবাদ যাচিছোঁ আৰু ইয়াত আমি জানিব পাৰিছে 12 বজাত আমাৰ মুখ্য অতিথি হিচাপে ইয়াত আহি উপস্থিত হ'ব আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ আমি ছাৰক ধন্যবাদ জনাইছোঁ ইয়াত আহি আমাৰ যিটো মহাকুণ্ড যজ্ঞ ভিআইপিৰ যজ্ঞত বহি একেলগে আমি যজ্ঞ দিব পাৰিম ইয়াৰ কাৰণে আমি খুবেই ভাল আনন্দিত হৈছোঁ আৰু আমি আজি খুবেই সকলোৱে যিমান অসমৰ পৰা আহিছে বিভিন্ন জিলাৰ পৰা ইয়াত আমাৰ ভক্তপ্ৰাণসকল ইয়াত আহি উপস্থিত হৈছে আৰু আহি আছে আৰু বেংগলৰ পৰা ইয়াত ৱেষ্ট বেংগলৰ পৰা ইয়াত আহি উপস্থিত হৈছে এওঁলোকক আমি ধন্যবাদ জনাইছোঁ তো আমাৰ উদ্দেশ্য হ'ল যিটো বিশ্ব শান্তি ইয়াত বিশ্ব শান্তিক আমি সংগতি ৰাখি আজি যিটো মহা অখণ্ড যজ্ঞ ইয়াতে চলিছে পুৱাৰ 5টাৰ পৰা আৰম্ভ কৰি 5 বজাৰ পৰা আৰম্ভ কৰি আবেলি 5 বজালৈকে ইয়াত 12 ঘণ্টীয়া যিটো আমাৰ অখণ্ড যজ্ঞ চলিব ইয়াত আমি বহুত ভাল বস্তু ইয়াত অগ্নি সংযোগ কৰিছোঁ ইয়াত বহুত কমেও 500 লিটাৰ বা 600 লিটাৰমান আমি ঘি ইয়াত যোগাৰ কৰিব পাৰিছোঁ আৰু 10 কুইণ্টেলমান চৰু প্ৰসাদ আৰু মেৱা জাতীয় প্ৰসাদ যেটো নাৰিকল চহৰা কিশমিশ বাদাম কাজু বাদাম এইবিলাক আমি 2 কুইণ্টেল বা 3 কুইণ্টেল ইয়াত আমি আনিব পাৰিছোঁ যোগাৰ কৰিব পাৰিছোঁ 20 কুইণ্টেল যেটো আমাৰ ফ্ৰুইটছ
ইয়াত আপেল আঙুৰ পমিগ্ৰেট আৰু বেনানা ইয়াত আমি আনিব পাৰিছোঁ সেইটো দি আমি টোটেল কুণ্ড কিমান আছে যোগ্য কুণ্ড ইয়াত টোটেল 25টা বনোৱা হৈছে 25টাৰ মাজত আমাৰ এটা CM ছাৰ য'ত যজ্ঞ কৰিব এইটো VIP যজ্ঞ কুণ্ড হ'ল এইটো আমি ৰাখিছোঁ ছাৰৰ কাৰণে ৰাখা হ'ল আৰু কিমান পুৰোহিত ইয়াত আমি 25খন মণ্ডপক পৰিচালনা কৰিবলৈ আমি 122 জন পুৰোহিত ইয়াত আমি নিৰ্দিষ্ট কৰিছে তেওঁলোকে এতিয়া পৰিচালনা কৰি আছে গোটেই মণ্ডপত 5 জনীয়াকৈ তেওঁলোকে পৰিচালিত কৰি আছে 5টালৈকে এওঁলোকে এখন সুচাৰুৰূপে পৰিচালনা কৰিব ৰাতিপুৱা 5টাৰ পৰা আৰম্ভ হৈছে আৰু আবেলি 5টালৈকে আবেলি 5টাত আমি সমাপ্ত কৰিম বা 12 ঘণ্টাৰ পিছত আমি এখন একেলগে যেটো পূৰ্ণ আহুতি বুলি কোৱা হয় লাষ্ট যেটো প্ৰেয়াৰ এই প্ৰেয়াৰখন কৰি পেলাই আমি সমাপ্ত কৰিম এদিনীয়া কাৰ্যসূচী যোৱাকালি সেমিনাৰ আছিল সেমিনাৰ যোৱাকালি শেষ হৈ গ'ল আজি যেটো লাষ্ট ডেট এইটো শেষ কৰাৰ পিছত আমাৰ যেটো CM ছাৰ আহিব CM ছাৰ অহাৰ লগে লগে আমি অলপ স্থগিত ৰাখিব CM ছাৰৰ ভাষণখন আমি শুনি ল'ম তাৰপিছত আকৌ আমি আৰম্ভ কৰিম 5টা বজাত আমি এইটো সমাপ্ত কৰিম হয় আসলে আজি ৰাতিপুৱাৰ 5টাৰ পৰা আৰম্ভ হৈছিল আৰু আবেলি 5টা বজালৈকে এই যে মহাযজ্ঞখন চলি থাকিব বা আবেলি 5টা বজাত এই মহাযজ্ঞখন শেষ হ'ব আৰু কিছু সময়ৰ পিছতে অসমৰ যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আহি ইয়াত উপস্থিত হ'ব আৰু বিভিন্ন ধৰণৰ ইয়াত আলোচনাৰো হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ